আজি এনেতো আজি দিনটো বৰ ভাল। আজি হ'ল ইণ্টাৰনেশ্যনেল যোগা ডে আৰু আপুনি সবেই অৱগত আছে যে আমাৰ বৰ্তমান প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতৰ উদ্যোগত আজি ইণ্টাৰনেশ্যনেল যোগ ডে আমাক ইউএনে মানি লৈছে আৰু প্ৰতি বছৰৰ 21 জুনত এই দিনটো উদযাপন কৰা হয়। এই লগত আমি মিলি ৰাখি আজি আমাৰ ৰামকৃষ্ণ সেৱাশ্ৰমত আমি এটা যোগা এটা প্ৰগ্ৰাম ৰাখিছিলোঁ ৰামকৃষ্ণ সেৱাশ্ৰম বঙাইগাঁৱত। কিন্তু এই বেয়া বতৰৰ কাৰণে আমি যিমান মানুহ হ'ব বুলি ভাবিছিলোঁ ইমান মানুহ হোৱা নাই। আৰু ইয়াৰ লগত আমাৰ ফ্ৰী হেল্থ চেকআপৰ এটা আজি আমি ৰাখিছোঁ ফ্ৰী হেল্থ চেকআপত। আপোনালোকে চাইছে ইয়াত বঙাইগাঁৱৰ 4জন ডক্টৰ আহিছে আৰু ইয়াত বিভিন্ন টেষ্ট আছে, চব ফ্ৰী অফ কষ্টত সেইবোৰ কৰি আছোঁ আমি। পেচেণ্ট ইনক্লুডিং মেডিচিনটো আমি ফ্ৰী ছাপ্লাই দি আছোঁ। আৰু আপোনালোকে অৱগত হ'ব যে বহুতখিনি মানুহ এই বেয়া বতৰৰ ভিতৰতো প্ৰায় 50জন মানুহ এতিয়ালৈ আহিছে আৰু আমি 2-3টালৈ যদি মানুহ থাকে আমি এইটো কণ্টিনিউ কৰিম। আৰু প্ৰতি বছৰে কিন্তু আমাৰ প্ৰায় 3-4 বা আমাৰ এনেকৈ কেম্প হৈ থাকে আৰু আমি ভাবিছোঁ 2 মাহ পাছত আৰু এটা কেম্প কৰিম দুৰ্গা পূজাৰ আগত। এনেকৈ কেম্প আমাৰ চলি থাকে। আমি বিভিন্ন ধৰণৰ মানুহক আমি এটলিষ্ট ফ্ৰী মেডিকেলটো যিমানখিনি পাৰোঁ আমি দিওঁ। আৰু এইটো আমাৰ ৰামকৃষ্ণ মিছনৰ যিটো আমাৰ মতালম্বী, সেইকাৰণে খালি ধৰ্মীয় নহয়, আমাৰ আপোনালোকে চবেই জানে যে স্বামী বিবেকানন্দ কৈছে জনকল্যাণী হ'ল চবতকৈ ডাঙৰ বস্তু। মানুহৰ কল্যাণ হ'ব, মানুহে ভাল পাব, মানুহে মেডিকেল হেল্থ চেকআপ দিব, এডুকেশ্যন দিব। আমাৰ ইয়াত এডুকেশ্যন ছিষ্টেমো আছে, আমাৰ স্কুল আছে, আমাৰ ইয়াত ফ্ৰী মেডিকেল কেম্প আছে, আমাৰ ডট আছে, বিভিন্ন ধৰণৰ আমি মানুহক আমি এটলিষ্ট হেল্থৰ কাৰণে যিটো প্ৰাইমাৰী হেল্থ ছিষ্টেম সেইটো আমি দি থাকোঁ। এতিয়ালৈ প্ৰায় 50টা মান হৈছে, আশা কৰোঁ আৰু এটলিষ্ট 20-25 মানটো হ'বই। আজি ইণ্টাৰনেশ্যনেল যোগা ডে, এইকাৰণে আমাৰ মিছনতো আমি পুৱাত আজি এটা যোগাৰ আয়োজন কৰিছিলোঁ। বৰষুণৰ কাৰণে ইমান ভিৰ হোৱা নাই, মানুহ অহা নাই, তথাপি আমি যোগাটো পুৱা 6টা বজাত আমি এইটো কণ্টিনিউ কৰিছোঁ। আৰু এইটো আমি 1 জুলাইৰ পৰা আকৌ এই ক্লাছটো আমি ইয়াতেই ৰামকৃষ্ণ মিছনত সপ্তাহত 2 দিনত আমি এইটো কণ্টিনিউ কৰিম, ছেটাৰডে আৰু ছানডে আৰ্লি ইন দ্য মৰ্ণিং 6 o'clock। থেংক ইউ।